Hello future officers. 25 জানুৱাৰী 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে আগন্তুক এপিএছচি প্ৰিলিমছ পৰীক্ষাৰ টেষ্ট সিৰিজ লৈ আনিছে। যদিহে আপোনালোকে 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবলৈ বিচাৰিছে তেনেহ'লে পলম নকৰি অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আৰ্লি বাৰ্ড ডিছকাউণ্টটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি JJM ইমপ্লিমেণ্টেশ্যনৰ ওপৰত চাম। GS2ৰ কাৰণে গুৰুত্বপূৰ্ণ। অনলাইন RTI পৰ্টেল ভেৰি ইম্পৰ্টেণ্ট। ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়া ৰিলেশ্যনছ ভেৰি ইম্পৰ্টেণ্ট। ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট প্ৰিলিমছৰ বাবে আমি চাম আৰু APDA প্ৰবন্ধন প্ৰিলিমছৰ বাবে আমি চাম। আৰু আমাৰ ডেইলি নিউজ এনালাইচিছৰ ডাউনলোডেবল PDFসমূহ আপোনালোকে তলত দিয়া ডেছক্ৰিপশ্যন বক্সত লিংক এটি ক্লিক কৰিলেই পাবলৈ সক্ষম হ'ব। এইখিনিতে আপোনালোকক জনাই থওঁ যে এভৰি ছেটাৰডে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে কাৰেণ্ট এফেয়াৰ টেষ্ট সিৰিজ লৈ আনিব। যদিহে আপোনালোকে আহিবলগীয়া প্ৰিলিমছ পৰীক্ষাৰ বাবে এটা প্ৰপাৰ কাৰেণ্ট এফেয়াৰ ষ্ট্ৰেটেজি বেছড কাৰেণ্ট এফেয়াৰ প্ৰিপেৰেশ্যন কৰিবলৈ বিচাৰিছে আৰু মকসমূহ আপোনালোকে বিচাৰিছে তেনেহ'লে কেৱল মাত্ৰ 10 টকাতে আপোনালোকে এই টেষ্টসমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নম্বৰটি বা মেইলত আপোনালোকে মেইল কৰিলেই পাই যাব। তেনেহ'লে আমি প্ৰথম টপিকলৈ আগবাঢ়িছোঁ JJM ইমপ্লিমেণ্টেশ্যন। JJM মানে হৈছে জল জীৱন মিছন। জল জীৱন মিছন অসমত এটা ফেইলাৰ ৰূপে পৰিণত হ'ল। এই ইনিচিয়েটিভটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে 2024 চনৰ ভিতৰত। ঘৰে ঘৰে যাতে টেপ ৱাটাৰ কানেকশ্যন প্ৰভাইড কৰিব পাৰে তাৰ বাবে জল জীৱন মিছন JJM লঞ্চ কৰা হৈছিলে। আৰু বিশেষকৈ আমাৰ ছেফ আৰু এডিকুৱেট ড্ৰিংকিং ৱাটাৰ, মানুহৰ খোৱা পানী লৈ পেলাই যি সমস্যা সেই সমস্যাসমূহ যাতে নাইকিয়া হৈ যায় সেই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছিলে। কিন্তু আমি যদি বৰ্তমান অসমৰ ষ্টেটাছ যদি চাওঁ, এচিভমেণ্ট 81.32%হে টাৰ্গেট এচিভ কৰিবলৈ সক্ষম হৈছে। টেকনিকেলি চাব গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহ যেনে অৰুণাচল প্ৰদেশ, মিজোৰাম এই ৰাজ্যসমূহে ইতিমধ্যে JJMৰ যি টাৰ্গেট কমপ্লিট কৰিছে। আমাৰ টাৰ্গেট আছিলে 2024 চনতেই মুঠৰ ওপৰত ঘৰে ঘৰে টেপ ৱাটাৰ কানেকশ্যন এচিভ কৰিব লাগে। সেই টাৰ্গেট ইতিমধ্যে অন্য ৰাজ্যসমূহে এচিভ কৰিছে। আমি অসম যথেষ্ট পিছ পৰি আছোঁ। অৰ্থাৎ মিছ ডেডলাইনছ আৰু বৰ্তমান কোৱালিটি কনচাৰ্ণছ আহি পৰিছেহি। কেলে এনেধৰণৰ সমস্যা দেখা পোৱা গৈছে? আমাৰ সন্মুখত কি চেলেঞ্জ আমাৰ সন্মুখত আহি পৰিছে যাৰ বাবে আমি সফলতা অৰ্জন কৰিব পৰা নাই? প্ৰথম কথা হৈছে কণ্টিনিউৱাছ আমাৰ ডেডলাইনসমূহ মিছ হৈ থাকে। গোটেই প্ৰজেক্টত যি কোৱালিটি সেই কোৱালিটিত কম্প্ৰমাইজ কৰা হৈছে। ফাইনেন্সিয়েল ইছ্যুজ, কণ্ট্ৰেক্টৰক যি পইচা দিব লাগে সেয়া পইচা ভালদৰে দিয়া নাই, আনপেইড। পলিটিকেল ডিষ্ট্ৰেকশ্যনছ, আমাৰ অসমত যি ফ্ৰী বি কালচাৰ, আজি অৰুণোদয় কাইলৈ অমুক, এই যি ফ্ৰী বি কালচাৰ সেই ফ্ৰী বি কালচাৰৰ যিখিনি পইচা আজি মানুহক ঘৰে ঘৰে যে অৰুণোদয় যে দিব ধৰিছে, আপোনালোকে ভাবিছে নেকি ক'ৰ পৰা আহিছে সেই পইচা? সেই পইচাসমূহ ক'ৰবাত নহয় ক'ৰবাত আমালৈ যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমালৈ যি ফাণ্ডসমূহ এলোকেট কৰা হয় মাল্টিপল প্ৰজেক্টৰ বাবে, সেই ফাণ্ডৰ পৰাই পইচাসমূহ আপোনালোকক হয়তো দি আছে। আৰু ইয়াৰ বিনিময়ত কি হৈছে? ইয়াৰ বিনিময়ত আমাৰ এই লাগতিয়াল মিছনসমূহ ক'ৰবাত নহয় ক'ৰবাত স্থবিৰ হৈ পেলাই ৰৈ যাবলগীয়া হৈছে। আৰু ইয়াৰ বিনিময়ত আমি কি দেখা পাইছোঁ? স্বাস্থ্যত অৱনতি। ডেফিনেটলি আজি ৰিপৰ্ট বাৰে বাৰে ওলায়ে থাকে গ্ৰাউণ্ড ৱাটাৰ কিমান বেয়া। আজি কামৰূপত হওক, নগাঁও অঞ্চলত হওক, কাৰ্বি আংলং, ডিমা হাছাওত যদি আপুনি চায় বিভিন্ন ধৰণৰ ৱাটাৰ বৰ্ণ ডিজিজ দেখা পাব। যেনে আজি আমাৰ পানীত ফ্ল'ৰাইড, আৰ্ছেনিক ইত্যাদি আছে, যাৰ বাবে ফ্ল'ৰ'চিছ, আৰ্ছেনিক'চিছ, গেষ্ট্ৰিক ৰিলেটেড ইছ্যুজ, বিভিন্ন ধৰণৰ এনেধৰণৰ সমস্যাই দেখা দিছে। তাৰোপৰি গাঁৱে ভূঞে আপোনালোকে দেখা পাব আনছেফ ড্ৰিংকিং ৱাটাৰ। খাল, বিল, নৰ্দমাৰ নদ নদীৰ পৰা য'ৰ ত'ৰ পৰা আনছেফ ড্ৰিংকিং ৱাটাৰ তেওঁলোকে গ্ৰহণ কৰি আছে। সেয়েহে আমাৰ ৰিকুৱাৰমেণ্ট কি? ইমাৰ্জেঞ্চি আমি যাতে খোৱা পানী যাতে যোগান ধৰিব পাৰোঁ, আৰু সেয়াই হৈছে পৰ্টেবল ৱাটাৰ, হয়নে? খোৱা পানী বুলি ক'লে ডেটছ দ্য পৰ্টেবল ৱাটাৰ। ইমাৰ্জেঞ্চি খোৱা পানী যোগান ধৰাটোৱে আছিলে JJMৰ মূল উদ্দেশ্য, যিটো আমি এচিভ কৰিব পৰা নাই। এটা অবজাৰভেশ্যন যদি আমি অভাৰঅল কি অবজাৰভেশ্যন হিচাপে চাব গ'লে, বিশেষকৈ কোৱালিটিৰ কাৰণে ৰৈ গৈছে বুলি কৈছোৱে। ৰিভিউ কৰা হৈছে কিন্তু বহুত ইমপ্লিমেণ্টেশ্যনত গেপ আছে। পাব্লিক আৰু মিডিয়া স্ক্ৰুটিনিয়েও বহুখিনি এইবোৰত মাত মাতিছে বাবেই ক'ৰবাত নহয় ক'ৰবাত প্ৰজেক্টসমূহ ৰৈ গৈছে।
কাৰণ আমি কোৱালিটিত ফ'কাছ কৰিছোঁ, মিডিয়াই সেইবোৰ দেখুৱাইছে। ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেক্স এণ্ড আনএমপ্লয়মেণ্ট ৰিমেইনছ আনএড্ৰেছড। এইবোৰ হৈছে বিৰাট ডাঙৰ সমস্যা। দিজ আৰ এডমিনিষ্ট্ৰেটিভ লুপ হোলছ। প্ৰপাৰ মনিটৰ কৰিব পৰা প্ৰপাৰ মেকানিজম নাই, প্ৰপাৰ মেনেজমেণ্ট প্ৰেক্টিচ আমাৰ নাই, মানুহৰ মাজত সজাগতা, মানুহৰ অৱেৰনেছ নাই। আজি JJM যে বন্ধ হৈ গৈছে, কেইগৰাকী ব্যক্তি সজাগ? খুব কমেই আমাৰ মানুহ সজাগ। আজি সজাগ হোৱা হ'লে হয়তো মানুহে চৰকাৰক একাউণ্টেবিলিটিৰ বাবে হওক বা চৰকাৰক সুধিলেহেঁতেন। দ্য গভৰ্ণমেণ্ট শুড বি একাউণ্টেবল ফৰ অল দিছ থিংছ, টেকনিকেলি চাব গ'লে, হয়নে? সেয়েহে আমি এতিয়া বিশুদ্ধ খোৱা পানীৰ বাবে আমি কি কৰিব লাগিব? এটাতো আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জত আমি ফ'কাছ কৰিব লাগিব। প্ৰপাৰ টেকন'লজি আমি ইমপ্লিমেণ্ট যদি কৰিব পাৰোঁ ৱাটাৰ কনজাৰ্ভেশ্যনৰ বাবে, অভাৰঅল চাব গ'লে আমি এটা প্ৰপাৰ ৱাটাৰ পলিচি আৰু মেনেজমেণ্ট আমি লৈ অনা উচিত। সেয়েহে ৰেকমেণ্ডেশ্যনৰ ক্ষেত্ৰত, বিশেষকৈ JJMৰ ক্ষেত্ৰত কণ্ট্ৰেক্টৰৰ ৰিভিউ কোৱালিটি আমি চাব লাগিব। ফাণ্ডছ কণ্ট্ৰেক্টৰে পাইছে নে নাই, সময়মতে ফাণ্ডসমূহ আহি পৰিছে নে নাই, সেইবোৰ চাব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰত আমি ফ'কাছ কৰিব লাগিব, কনজাৰ্ভেশ্যন মেথডছবিলাকত আমি ফ'কাছ কৰিব লাগিব, আৰু জনতাৰ মাজত সজাগতাও আমি আনিব লাগিব। তেতিয়াহে JJMৰ ৰিকুৱাৰমেণ্ট আমি অনুভৱ কৰিম। আৰু we all know that it's very crucial for addressing the challenges, হয়নে? আমাৰ অসমৰ যি সমস্যা, সেই সমস্যাসমূহ এড্ৰেছ কৰিবৰ বাবে জল জীৱন মিছন ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট। আৰু এনে সময়ত টাইমলি কমপ্লিশ্যন সঁচাকৈ খুবেই প্ৰয়োজনীয়। আৰু এনে কাৰণতেই আমাক ছাষ্টেইনেবল ৱাটাৰ মেনেজমেণ্টৰো প্ৰয়োজন। আৰু সেয়েহে যিহেতু JJM বন্ধ হৈ গৈছে, আমি আৰ্জেণ্ট অন্য যদি আমি কিবা অল্টাৰনেটিভ উপায় যদি বিচাৰি উলিয়াওঁ, আমি নিজেও বিচাৰিব লাগিব, আমাৰ ৰাইজো সজাগ হ'ব লাগিব, আৰু আমি চৰকাৰকো কুৱেশ্যনেবল কৰিব লাগিব। এইখিনিতে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন লৈ অনা হৈছে। Analyze the reasons for the delays and quality issues in the implementation of JJM in Assam. How do these challenges undermine the objectives of the scheme? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব। নেক্সট আমি আগবাঢ়িছোঁ অনলাইন RTI পৰ্টেল। অসমৰ অনলাইন RTI পৰ্টেল এটা লঞ্চ কৰা হৈছে। খুব সুন্দৰ এটি পদক্ষেপ, বিশেষকৈ ট্ৰান্সপেৰেঞ্চিৰ ক্ষেত্ৰত এটি সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। ডেভেলপ কোনে কৰিছে? ডেভেলপ কৰা হৈছে নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ, অসমৰ নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰৰ দ্বাৰা RTI পৰ্টেল ডেভেলপ কৰা হৈছে। আৰু বিশেষকৈ আমাৰ ART, PPG ডিপাৰ্টমেণ্ট আৰু আছাম ষ্টেট ইনফৰমেশ্যন কমিশ্যনে বিশেষকৈ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ। যদি এই পৰ্টেলৰ যদি আমি ফিচাৰ্ছসমূহ চাওঁ, তেতিয়া আমি দেখা পাম যে বিশেষকৈ ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ্ছ, SPIO সকলৰ নাম আৰু ডিটেইল থাকিব। ফাৰ্ষ্ট এপিলেট অথৰিটিৰো আপুনি নাম আৰু ডিটেইল পাবলৈ সক্ষম হ'ব। কিবা এডমিনিষ্ট্ৰেটিভ চেঞ্জ যদি আনে, তেতিয়া আপুনি আপডেটসমূহ পাবলৈ সক্ষম হ'ব। RTI ৰিলেটেড এনি ইনফৰমেশ্যন, সকলো ধৰণৰ তথ্য আপুনি সঠিকভাৱে পৰ্টেলত পাবলৈ সক্ষম হ'ব। অভাৰঅল যদি আমি এই পৰ্টেল ডেভেলপমেণ্টৰ যদি আমি ক্ৰেডিট যদি আমি দিব লাগে, তেতিয়াহ'লে RTI এক্টিভিষ্ট ৰোহিত চৌধুৰীক আমি তেখেতৰ নাম ল'বই লাগিব, তেখেতৰ নাম লেখত ল'বলগীয়া। বিশেষকৈ তেখেতে যথেষ্ট বহু দিনৰ অন্তত আমি এটি সুফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ পিছতো দেৰ ইজ এ ৰিকুৱাৰমেণ্ট, আমি কমপ্লায়েন্স মেইনটেইন কৰিবলগীয়া হ'বই ডেফিনেটলি। বিশেষকৈ যিহেতু সুপ্ৰিম কোৰ্টে এমফেচাইজ কৰিছে পাব্লিক অথৰিটিৰ ক্ষেত্ৰত যাতে ইনফৰমেশ্যন, ৰাইট টু ইনফৰমেশ্যন, হয়নে? ইনফৰমেশ্যনসমূহ ডিছক্ল'জ কৰাৰ ক্ষেত্ৰত, প্ৰ'এক্টিভলি ডিছক্ল'জ কৰাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে বিশেষকৈ গুৰুত্ব দিছে। সেয়েহে RTI অনলাইন RTI পৰ্টেলত ডেভেলপ কৰা আমি দেখা পাইছোঁ। সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্ট আমাৰ 2023 চনৰ 17 আগষ্টৰ দিনাখন ভাৰ্ডিক্ট আহিছিলে, য'ত ছেকশ্যন 4 অফ RTI এক্টৰ অন্তৰ্গত মেনশ্যন কৰিছিলে যে যিসকল পাব্লিক অথৰিটি, তেওঁলোকে প্ৰ'এক্টিভলি, তেওঁলোকে ষ্ট্ৰংলি বিভিন্ন ইনফৰমেশ্যন ডিছক্ল'জ কৰিব লাগিব। তেওঁলোকে এনি ইনফৰমেশ্যন ৰাখি থ'লে নহ'ব, দে উইল হেভ টু ডিছক্ল'জ ইনফৰমেশ্যন, এণ্ড দিছ ইজ মেণ্ডেটৰী আণ্ডাৰ ছেকশ্যন 4 অফ দি RTI এক্ট। আৰু এনে ক্ষেত্ৰত ইনফৰমেশ্যন কমিশ্যনসমূহে গোটেইবোৰ মনিটৰ আৰু ৰিকমেণ্ড কৰিব লাগিব। ইয়াৰ বিনিময়ত এটা প্ৰপাৰ আমি যদি ৰিজাল্ট, যদি আমি আউটকাম চাবলৈ যাওঁ, আউটকাম এয়াই যে এতিয়া গুড গভৰ্নেন্সৰ বাবে কেইটামান বস্তু খুবেই গুৰুত্বপূৰ্ণ। এটা হৈছে ট্ৰান্সপেৰেঞ্চি, এটা হৈছে একাউণ্টেবিলিটি। এই সকলোবোৰ বৃদ্ধি পাব। এনে ক্ষেত্ৰত ৰোহিত চৌধুৰী ডাঙৰীয়াৰ যদি
ৰোল চাওঁ তেতিয়াহ'লে তেখেতে বহুদিন ধৰি চৰকাৰক তেখেতে খাটি আছিলে, তেখেতে RTI ৰিলেটেড তেওঁ বহুখিনি কাম কৰি আছিলে, ষ্টেট অথৰিটি আৰু জুডিচিয়াৰীৰ সৈতেও তেওঁ কাম কৰিছে, আৰু তেনেকেই RTI পৰ্টেল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এনে ক্ষেত্ৰত চৰকাৰেও সহযোগিতা প্ৰদান কৰিছে, বিশেষকৈ ART PPG ডিপাৰ্টমেণ্ট, তেওঁলোকৰ কমিউনিকেশ্যন, তেওঁলোকেও এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ সৈতে কমিউনিকেট কৰি পেলাই পৰ্টেলটো বনাইছে, আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ লগতো অবভিয়াছলি আমি সাদৃশ্য থাকিবই লাগিব, আৰু বিশেষকৈ মনিটৰ কোনে কৰিব? মনিটৰ কৰিব আছাম ষ্টেট ইনফৰমেশ্যন কমিশ্যন। মনত ৰাখিব এইকেইটা খুব ইম্পৰ্টেণ্ট বস্তু, এটাটো আমাৰ ART PPG ডিপাৰ্টমেণ্ট, আৰু কোন আছে? মনিটৰ কৰিব আমাৰ আছাম ষ্টেট ইনফৰমেশ্যন কমিশ্যন। আৰু ইয়াৰ বিনিময়ত আমি নিশ্চয় গম পাইছোঁ, মই ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে ট্ৰান্সপেৰেঞ্চি, একাউণ্টেবিলিটি সকলো বৃদ্ধি পাব। তাৰ উপৰি আজি ইনফৰমেশ্যন সহজলভ্য হ'ব আমাৰ বাবে, বিউৰ'ক্ৰেটিক হাৰ্ডলছসমূহ কমিব। আজি অনলাইন আমি এপ্লিকেশ্যন ইত্যাদি যি থাকে RTI প্ৰচেছ আমি অনলাইন কৰিব পাৰিম। এতিয়া আৰু বেছি বস্তুবোৰ ট্ৰান্সপেৰেণ্ট হ'ব। চিটিজেন পাৰ্টিচিপেশ্যন ডেফিনেটলি বাঢ়িব। মানুহে ক'তো যাব নালাগে, মানুহে ঘৰত বহি অনলাইন মাধ্যমেৰে এতিয়া গভৰ্নেন্সৰ এই প্ৰক্ৰিয়াত মানুহে পাৰ্টিচিপেট কৰিবলৈ সক্ষম হ'ব। অভাৰঅল যদি ছাজেশ্যন আমি দিবলৈ যাওঁ তেতিয়াহ'লে ডেফিনেটলি আপডেট যদি তেওঁলোকে টাইমলি আপডেট কৰি থাকে তেতিয়াহ'লে সকলোৰে সুবিধা হয়, আৰু মানুহৰ মাজত, সকলো আমাৰ জনতাৰ মাজত, ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটো খুবেই প্ৰয়োজনীয়। মানুহৰ যদি কিবা তথ্যৰ প্ৰয়োজন, তেওঁলোকে যে অনলাইন যোগেও যে আজিৰ ডেটত RTI পৰ্টেল, তেওঁলোকে অনলাইন RTI পৰ্টেলৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই বিষয়ত মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব। টেকনিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এনহেঞ্চ কৰিব লাগিব। আজি ইণ্টাৰনেট হওক বা প্ৰপাৰ ৱেব ছাৰ্ভিচ লাগিব, আৰু অফক'ৰ্চ কণ্টিনিউৱাছ মনিটৰিং ফিডবেক মেকানিজম থাকিব লাগিব। আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি ৰখা হৈছে। The launch of the online RTI portal in Assam is a step towards e-governance. Definitely, very important. GS2 বাবে গুৰুত্বপূৰ্ণ. Analyze its potential impact on governance and the challenges in ensuring its effective implementation. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব, আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ সৈতে অনলাইন গাইডেন্স প্ৰগ্ৰেম 6.0 যোগদান কৰিবলৈ খুজিছে, এটা হলিষ্টিক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ প্ৰিপেৰেশ্যন লাভ কৰিবলৈ খুজিছে, তেনেহ'লে পলম নকৰি ইয়াত দিয়া কণ্টেক্ট নাম্বাৰে যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বাবে গুৰুত্বপূৰ্ণ ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক। যিহেতু কাইলৈ আমাৰ যি গণতন্ত্ৰ দিৱসত আমাৰ চিফ গেষ্ট হিচাপে মিষ্টাৰ সুবিয়ান্টো, ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট মিষ্টাৰ সুবিয়ান্টোক ইনভাইট কৰা হৈছে। তেখেতৰ সৈতে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ S জয়শংকৰ ছাৰৰ মিটিং এখন আমি ইতিমধ্যে দেখা পাইছোঁহি, আৰু সেয়েহে এই ক্ষেত্ৰত ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক লৈ পেলাই হয়তো প্ৰশ্ন উত্থাপন হ'ব পাৰে। অভাৰঅল যদি চাওঁ, ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক আজিৰ নহয়, বহু বছৰৰ সম্পৰ্ক। বিশেষকৈ চাব গ'লে উই হেভ হিষ্টৰিকেল এণ্ড কালচাৰেল টাইজ। কালচাৰেলি চাব গ'লে হিন্দুইজম, বুদ্ধিজম, আৰু পিছত ইছলাম পৰ্যন্ত ভাৰতৰ পৰা গৈ পেলাই ইণ্ডোনেছিয়া পৰ্যন্ত পায়গৈ, আৰু তেনেকেই আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আমি যথেষ্ট সাদৃশ্য দেখা পাওঁ। পোষ্ট ইণ্ডিপেণ্ডেঞ্চ যদি চাবলৈ যাওঁ, আফটাৰ এচিভিং ইণ্ডিপেণ্ডেঞ্চ, ভাৰত আৰু ইণ্ডোনেছিয়া দুয়ো নন এলাইন মুভমেণ্টত তেওঁলোকে ফ'ল' কৰিছিলে। তেওঁলোক US ব্লক বা ৰাছিয়া ব্লকত নহয়, আমি ভাৰত, ইণ্ডিয়া, আমি ছেল্ফ ছাফিচিয়েঞ্চি, ইণ্ডিপেণ্ডেণ্ট ফৰেইন পলিচি, আমি নন এলাইন মুভমেণ্টত আমি বেছিকৈ ফ'কাছ কৰিছোঁ। ডিফেন্সৰ ক্ষেত্ৰত আমাৰ মিলিটাৰী এক্সাৰচাইজ, জইণ্ট মিলিটাৰী এক্সাৰচাইজ আমি দেখা পাওঁ, যেনে ভেৰি ইম্পৰ্টেণ্ট এক্সাৰচাইজ গৰুডা শক্তি আমাৰ আৰ্মিৰ আছে, তাৰপিছত সমুদ্ৰ শক্তি আমাৰ নেভিৰ ক্ষেত্ৰত আমি দেখা পাওঁ, কোঅৰ্ডিনেটেড পেট্ৰলছ আমি ইণ্ডো কৰ্পেট আমি দেখা পাওঁ। আমাৰ ডিফেন্স ইণ্ডাষ্ট্ৰি কোলাবৰেশ্যন পৰ্যন্ত দেখা পাইছোঁ, য'ত ভাৰত আৰু ইণ্ডোনেছিয়াই ডিফেন্স ইণ্ডাষ্ট্ৰি এক্সিবিশ্যন ইনগ্ৰেট কৰিছিলে যোৱা বছৰ। বিভিন্ন ধৰণৰ ডিফেন্স টেকনলজি আৰু মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি কোঅপাৰেশ্যন আমি দেখা পাইছোঁ। ইকনমিক ৰিলেশ্যনৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আমাৰ ছেকেণ্ড লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ আছিয়ানৰ ক্ষেত্ৰত চাব গ'লে, আমাৰ আছিয়ান দেশসমূহৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰেই হৈছে ইণ্ডোনেছিয়া। দুয়োখন দেশৰ মাজত ট্ৰেড ৰিলেশ্যন চাব গ'লে $29.4 বিলিয়ন এমাউণ্ট এটাত আমাৰ ট্ৰেডিং চলি থাকে। ইতিমধ্যে আমাৰ বিজনেছসমূহে যথেষ্ট ইনভেষ্টমেণ্ট ইণ্ডোনেছিয়াৰ মাইনিং, টেক্সটাইল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত
এপ্ৰক্সিমেটলি $1.56 বিলিয়ন ইমানখিনি এমাউণ্টত ইনভেষ্টমেণ্ট কৰা দেখা পোৱা গৈছে কানেক্টিভিটিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ কানেক্টিভিটিৰ ক্ষেত্ৰত ক'ব গ'লে মুম্বাইৰ পৰা জাকাৰ্টালৈকে আমি ডাইৰেক্ট ফ্লাইটছ দেখা পাইছোঁ দিল্লীৰ পৰা বালিলৈকে আমি ডাইৰেক্ট ফ্লাইট দেখা পাইছোঁ ইয়াৰ বিনিময়ত কি হৈছে আজিকালি প্ৰায় আমাৰ মানুহে বালি ইত্যাদি ভ্ৰমণ কৰিবলৈ যায় টুৰিজমৰ ক্ষেত্ৰত এটা পজিটিভ ইম্পেক্ট এটা পৰিছে তেওঁলোকৰ বাবেও ভাল বালিৰ পৰা আমালেও আহে ইণ্ডোনেছিয়াৰ পৰা আমালেও মানুহ আহে চ' দিছ ইজ হাউ আল্টিমেটলি ইকনমিকেলি আমাৰ ইকনমিক ইম্পেক্ট এটা পজিটিভ ইকনমিক ইম্পেক্ট এটা আমাৰ ইয়াতে পৰিছে কালচাৰেল এণ্ড এডুকেশ্যনেল কোলাবৰেশ্যনৰ ক্ষেত্ৰত ক'ব গ'লে কালচাৰেল এংগেজমেণ্ট ইতিমধ্যে কৈছোৱেই আমাৰ হিন্দুইজম বুদ্ধিজম ইছলাম প্ৰপাগেট হৈছে ভাৰতৰ পৰা পিছলৈ ইণ্ডোনেছিয়া পৰ্যন্ত পালেগে আৰু ইতিমধ্যে য়োগা ক্লাছিকেল ডেন্স মিউজিক এনে ক্ষেত্ৰত জাকাৰ্টা আৰু বালিত ভাৰতৰ কালচাৰেল চেণ্টাৰ দুটা কালচাৰেল চেণ্টাৰ আমি দেখা পাওঁ এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ITEC আৰু ICCRৰ ক্ষেত্ৰত আমি স্কলাৰশ্বিপ পৰ্যন্ত ইণ্ডোনেছিয়াৰ ষ্টুডেণ্টসকলক আমি প্ৰদান কৰোঁ যাতে তেওঁলোকৰ মানুহ আহি পেলাই আমাৰ ইয়াতে বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড এক্টিভিটিজত তেওঁলোক যাতে কোঅৰ্ডিনেট কৰিব পাৰে মাল্টিলেটাৰেল কোঅপাৰেশ্যন হিচাপে ক'ব গ'লে G20 ASEAN IORI সকলোবোৰ মাল্টিলেটাৰেল ফৰামৰ আমি অংশীদাৰ বুলি ক'ব লাগিব আৰু মেৰিটাইম ছিকিউৰিটিৰ ক্ষেত্ৰতে হওক ছাষ্টেইনেবিলিটিৰ ক্ষেত্ৰত হওক ৰিজনেল ষ্টেবিলিটিৰ ক্ষেত্ৰতে হওক ভাৰত আৰু ইণ্ডোনেছিয়াৰ পাৰ্টনাৰশ্বিপ যথেষ্ট ষ্ট্ৰং বুলি আমি ক'ব লাগিব ইমানখিনি পজিটিভ পইণ্ট থকা স্বত্তেও কিছুমান সমস্যা নোহোৱা নহয় চেলেঞ্জেছ কিছুমান আছে যেনে ট্ৰেড ইম্বেলেঞ্চ ইতিমধ্যে কৈছোৱে যে Indonesia is the second largest trading partner in case of ASEAN region হয়নে তাৰ মানে আমি ইণ্ডোনেছিয়াৰ পৰা বহু বেছি ইম্পৰ্ট কৰোঁ ট্ৰেড ইম্বেলেঞ্চ এটা আমি দেখা পাই আছোঁ ইণ্ডোনেছিয়াই এক্সপৰ্ট কৰে আমি ইম্পৰ্ট কৰি আছোঁ বেছিকৈ আমি কি ইম্পৰ্ট কৰোঁ আমি পাম অইল আৰু কয়লা বেছিকৈ ইণ্ডোনেছিয়াৰ পৰা ইম্পৰ্ট কৰোঁ আৰু তেনেকেই ট্ৰেড পটেনচিয়েল ক'ৰবাত নহয় ক'ৰবাত আমাৰ তুলনাত ইণ্ডোনেছিয়াৰ বৰ্তমান ট্ৰেড পটেনচিয়েল যথেষ্ট বেছিও দেখা পোৱা গৈছে আৰু তেনে ক্ষেত্ৰত আৰু তাৰ উপৰি ডাঙৰ কথা চাইনাৰ ডমিনেন্স ইণ্ডোনেছিয়াই বিভিন্ন ক্ষেত্ৰত চাইনাৰ ইনভেষ্টমেণ্টত বেছিকৈ ফ'কাছ কৰিছে যেনে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত ফ'কাছ কৰিছে যিটো আমাৰ বাবে খুব কনচাৰ্ণৰ এটা বিষয় কানেক্টিভিটিৰ যদিও আমি এতিয়া মুম্বাইৰ পৰা জাকাৰ্টা দিল্লীৰ পৰা বালিলৈ আমি ডাইৰেক্ট ফ্লাইট আমি দেখা পাইছোঁ বাট ষ্টিল এয়াৰ কানেক্টিভিটি মাত্ৰ লিমিটেড হয়নে ভিজা ইছ্যুজ আছে আমাৰ আৰু তেনেকেই ক'ৰবাত নহয় ক'ৰবাত ইণ্টাৰেকশ্যনছ আমাৰ কমি আছে আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ আনিছোঁ ডিছকাছ দ্য জিঅ'পলিটিকেল ছিগনিফিকেন্স অফ ইণ্ডিয়া-ইণ্ডোনেছিয়া ৰিলেশ্যনছ এণ্ড এনালাইজ how India can strengthen this partnership to counterbalance Beijing's influence. Very important. Highlight the key areas of cooperation that could further India's strategic interest. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে পলম নকৰি অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছোঁ প্ৰিলিমছ প্ৰস্পেক্টিভত ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টৰ ছেকশ্যন 69 মেণ্ডেটৰী কৰি দিছে সেয়েহে আমি অলপ চাওঁ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টনো কি হয় এখন আইন ইংলিছ পাৰ্টনাৰশ্বিপ এক্টক বেছ কৰি পেলাই আইনখন বনোৱা হৈছিলে ইটছ এপ্লিকেবল টু দি এণ্টায়াৰ ইণ্ডিয়া গোটেই ভাৰতবৰ্ষতে এপ্লিকেবল যিকোনো পাৰ্টনাৰশ্বিপ এক্সেপ্ট চেৰিটেবল পাৰ্পাছ যিবিলাক হয় যদি চেৰিটেবল কাৰণত যদিহে চেৰিটি পাৰ্পাছত যদি কৰিছে তাৰ বাহিৰে বাকী যিকোনো পাৰ্টনাৰশ্বিপৰ বাবেই এপ্লিকেবল আৰু এই আইনে পাৰ্টনাৰশ্বিপক কিদৰে ডিফাইন কৰিছে আমি চাওঁ আহক পাৰ্টনাৰশ্বিপ হেজ বিন ডিফাইনড এজ ৰিলেশ্যন between persons who have agreed to share the profits of a business carried on by all or any of them acting for all. একোটা বিজনেছত ইয়াতে চেৰিটিৰ কথা অহা নাই একোটা বিজনেছত যদি দুগৰাকী ব্যক্তিয়ে যদি প্ৰফিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত যদি তেওঁলোকে এগ্ৰি কৰিছে এগ্ৰিমেণ্ট যদি তেওঁলোকে যদি এগ্ৰি কৰিছে যে আজি আপুনি মোৰ লগত আহক ইয়াৰ বিনিময়ত মই আপোনাক মোৰ নিজৰ প্ৰফিট শ্বেয়াৰ কৰিম মোৰ নিজৰ বিজনেছৰ প্ৰফিট মই শ্বেয়াৰ কৰিম চ' দিছ ইজ হোৱাট ইজ দ্য ডেফিনেশ্যন অফ পাৰ্টনাৰশ্বিপ এই আইনখনে
মিউচুৱেল ৰাইট আৰু মিউচুৱেল ডিউটি পাৰ্টনাৰৰ ক্ষেত্ৰত আজি ইয়াতে আপুনি আছে আৰু ইয়াত মই আমি দুয়ো যদি পাৰ্টনাৰ তেতিয়াহ'লে আমাৰ দুয়োৰে কিছুমান অধিকাৰ আছে যিহেতু আমি দুয়ো পাৰ্টনাৰ আজি কোনোবা কাৰোবাৰ অংশ বেছি মই কম অংশীদাৰ কাৰণেই মোৰ পৰা কিছুমান ৰাইটছ কাঢ়ি নিয়া হ'ব তেনেকুৱা নহয় ইফ আই এম দ্য পাৰ্টনাৰ তেতিয়াহ'লে মোৰ কিছুমান ৰাইটছ আছে আপোনাৰো ৰাইটছ আছে ঠিক সেইদৰে আমাৰ দুয়োৰে কিছুমান ডিউটিও আছে কৰিবলগীয়াও কিছুমান আছে ৰেজিষ্ট্ৰেশ্যন ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ডিজলিউশ্যন অফ দি ফাৰ্ম ডিস্পিউট ছেটেলমেণ্টৰ ক্ষেত্ৰতো ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ আইনে বিভিন্ন ধৰণৰ ৰাইটছ আৰু ডিউটিজ ইত্যাদি দি থৈ দিছে পাৰ্টনাৰশ্বিপ ডিড এখন আছে আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট বুলি আমি ক'ব লাগিব য'ত এই ডিডখনতেই অধিকাৰ অব্লিগেশ্যন সকলোবোৰ পাৰ্টনাৰ ৰিলেটেড সকলোবোৰ ইনফৰমেশ্যন ইয়াতেই ডিডখনতেই থাকে আৰু বিশেষকৈ মাইনাৰ পাৰ্টনাৰৰ ক্ষেত্ৰতো কি অধিকাৰ থাকিব পাৰে সেই সকলোবোৰ প্ৰভিজন মেনশ্যন কৰা আছে আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ অনা হৈছে দ্য ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট ৱাজ ইনেক্টেড ইন দ্য ইয়েৰ কোন চনত লৈ অনা হৈছিলে 1919, 1931, 1932 নে 1973 উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে APDA প্ৰবন্ধন Indian National Center for Ocean Information Services, ইনকইজে সুভাষ চন্দ্ৰ বোস আপদা প্ৰবন্ধন পুৰস্কাৰ 2025 তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ ইনষ্টিটিউচনেল কেটেগৰী তেওঁলোকৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ তেওঁলোকৰ যি এক্সেলেণ্ট ৱৰ্ক সেই এক্সেলেণ্ট কামৰ বাবে তেওঁলোকে ইনকইজে আপদা প্ৰবন্ধন পুৰস্কাৰ 2025 চনৰ এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পুৰস্কাৰটো আমাৰ ভাৰতৰ চৰকাৰে ইনষ্টিটিউট কৰিছে বিশেষকৈ সেলফলেছ সাৰ্ভিস যদি কোনোবাই প্ৰভাইড কৰে সেয়া কোনোবা এগৰাকী ব্যক্তি হ'ব পাৰে বা একোটা অৰ্গেনাইজেশ্যন হ'ব পাৰে ভাৰতবৰ্ষৰ বিশেষকৈ ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত ভেৰি ইম্পৰ্টেণ্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে যদি সেলফলেছ সাৰ্ভিস প্ৰভাইড কৰিছে ইনভেলুৱেবল কণ্ট্ৰিবিউশ্যন যদি প্ৰভাইড কৰিছে তেতিয়াহ'লে আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদান কৰা হয় যিহেতু কালি নেতাজী সুভাষ জানুৱাৰী 23 তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মবাৰ্ষিকী আমি দেখা পাওঁ ইতিমধ্যে মই ইয়াৰ ওপৰত এটা এনালাইচিছো কৰিছোঁ আৰু সেয়েহে প্ৰতি বছৰে এই পাৰ্টিকুলাৰ দিনটোতেই আপদা প্ৰবন্ধন পুৰস্কাৰৰ বাবে যিসকল যাক চিলেক্ট কৰা হয় তেওঁলোকৰ এনাউন্সমেণ্ট কৰা দেখা পোৱা যায় আৰু যদি আমি পুৰস্কাৰৰ ওভাৰঅল যদি চাওঁ প্ৰাইজ মানি থাকে কেছ প্ৰাইজ অফ 51 লাখ এমাউণ্ট এটা থাকে যদিহে সেয়া এখন ইনষ্টিটিউশ্যন হয় যেনেকৈ ইনকইজ ইনষ্টিটিউশ্যন তেওঁলোকে 51 লাখ পাবলৈ সক্ষম হ'ব যদিহে এগৰাকী ইণ্ডিভিজুৱেলে পালে তেতিয়াহ'লে 5 লাখ কেছ পুৰস্কাৰ প্ৰভাইড কৰা হয় আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটি লৈ অনা হৈছে সুভাষ চন্দ্ৰ বোস আপদা প্ৰবন্ধন পুৰস্কাৰ ইজ এনাউন্সড এভৰি ইয়াৰ কোন তাৰিখে এনাউন্সমেণ্ট কৰা হয় উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু কালিৰ ডেইলি নিউজ এনালাইচিছৰ উত্তৰসমূহ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনৰ উত্তৰসমূহ আমি চাওঁ আহক সুকন্যা সমৃদ্ধি যোজনা ইজ এ ছেভিং স্কিম লঞ্চড ইন দ্য ইয়াৰ কোন চনত সুকন্যা সমৃদ্ধি যোজনা লঞ্চ কৰা হৈছিলে উত্তৰটি নিশ্চয় গম পাইছে উত্তৰটি হৈছে 2015 Where was the Khelo India Winter Games 2025 organized? শুদ্ধটো কি হ'ব শুদ্ধ উত্তৰটো হৈছে লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰ এয়াই আছিলে আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম